তাৰপিছত কাৰেণ্ট এফেয়াৰ প্ৰথমটো প্ৰশ্ন আছে 2025 চনৰ খেল ৰত্ন বঁটাৰে কিমানজন খেলুৱৈক সন্মানিত কৰা হ'ব প্ৰতিটো প্ৰশ্নতে 4টা অপশ্যন দিয়া থাকিব আৰু ইয়াৰ সঠিক উত্তৰ যিটো হয় এইটো উত্তৰ হ'ব ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ খ 3জন এইবাৰ 2 নম্বৰ প্ৰশ্নত আছে কোনজন ৰাজ্যত ভাৰতৰ প্ৰথমখন গ্লাছ সি দলং উন্মোচন কৰা হৈছিল কোৱা আছে তামিলনাডু খ উৰিষ্যা গ গুজৰাট ঘ মহাৰাষ্ট্ৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক তামিলনাডু 3 নম্বৰ প্ৰশ্ন ক'ত অনুষ্ঠিত হৈছিল বিশ্ব বিলিটছ দাবা চেম্পিয়নশ্বিপ মানে বিশ্ব বিলিটছ দাবা চেম্পিয়নশ্বিপ ক'ত আৰম্ভ হৈছিল ইয়াতো 4টা অপশ্যন আছে চাব চেন্নাই পেৰিছ নিউয়ৰ্ক ৰোম এইকেইটাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক নিউয়ৰ্ক 4 নম্বৰ হৈছে শেহতীয়াকৈ CRPFৰ সঞ্চালক প্ৰধান হিচাপে কোনজনক দিছে এইটো কাক নিযুক্তি দিয়া হৈছিল ৰমেশ কুমাৰ সিনহা অনুৰাগ কালৰা বিতুল কুমাৰ অজয় কুমাৰ অগ্নিহোত্ৰী ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ বিতুল কুমাৰ 5 নম্বৰ কৈছে সন্তক ট্ৰফিৰ 78 সংখ্যক সংস্কৰণৰ খিতাপ কোনটো দলে লাভ কৰে পশ্চিমবংগ মোহনবাগান কেৰালা ছিকিম ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক পশ্চিমবংগ 7 নম্বৰত আছে সৰি মাজত এটা কোৱেশ্চন মিছ হৈছে যিয়ে নহওক 7 নম্বৰত আছে জম্মু কাশ্মীৰ আৰু লাডাখ যুগ গ্ৰন্থখন কোনে মুকলি কৰিছিল ৰাজনাথ সিং অমিত শাহ জ্যোতিৰাদিত্য সিন্ধিয়া জয়ন্ত চৌধুৰী উত্তৰটো হ'ব অপশ্যন নম্বৰ খ অমিত শাহ 8 নম্বৰত কৈছে শেহতীয়াকৈ কোনখন দেশে বিশ্বৰ আটাইতকৈ দ্ৰুতবেগী ৰেল CR450 প্ৰটোটাইপ মুকলি কৰিছে এ আছে ফ্ৰান্স বি চীন ৰাছিয়া ভাৰত এইটো মানে ক খ গ হ'ব ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ চীন 9 নম্বৰত কৈছে কোনটো প্ৰতিষ্ঠানে চীন বেজীৰ বাবে বেজীমুক্ত চক সিৰিজ প্ৰস্তুত কৰিছে উত্তৰ অপশ্যন নম্বৰ গ বা চি দিছে IIT বম্বে 10 নম্বৰত আছে বিবাদ সে বিশ্বাস আঁচনি কোনটো খণ্ডৰ লগত জড়িত কৃষি কৰ বিজ্ঞান প্ৰযুক্তি আৰু শিক্ষা ইয়াতো হ'ব অপশ্যন নম্বৰ খ কৰ এইবাৰ 11 নম্বৰত আছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ নতুন সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে AP মহেশ্বৰী প্ৰকাশ মিশ্ৰ OP সিং বিতুল কুমাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ বিতুল কুমাৰ 12 নম্বৰত আছে কোনখন ৰাজ্য 2024 চনৰ সিনিয়ৰ ৰাষ্ট্ৰীয় পুৰুষ হেণ্ডবল চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰিছিল হাৰিয়ানা কেৰালা পাঞ্জাব ৰাজস্থান উত্তৰটো হ'ব অপশ্যন নম্বৰ খ কেৰালা এবাৰ 13 নম্বৰ প্ৰশ্ন চাওক 13 নম্বৰ প্ৰশ্ন দিছে তামু লোচাৰ উৎসৱ কোনখন দেশত পালন কৰা হয় উত্তৰ অপশ্যন নম্বৰ খ এ ভূটান নেপালত 14 নম্বৰত কৈছে শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে বনচৰা পালি আৰু চিকা নামৰ 3টা সংমণ্ডল ভংগ কৰিলে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ ৰাজস্থান 15 নম্বৰত আছে শেহতীয়াকৈ কোনখন ৰাজ্যত চেটেলেৰিয়া বেংগেলেনেচিছ নামৰ এটা নতুন উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰিছে উৰিষ্যা কেৰালা পশ্চিমবংগ বা গুজৰাট উত্তৰটো হ'ব অপশ্যন নম্বৰ গ পশ্চিমবংগ 16 নম্বৰত কৈছে বাতৰিত দেখা পোৱা ডেনমাৰ্ক ষ্ট্ৰেইট কেটাৰেক্ট গ্ৰীণলেণ্ড আৰু কোনখন দেশৰ মাজত অৱস্থিত উত্তৰ হ'ব অপশ্যন নম্বৰ খ আইলেণ্ড বা আইচলেণ্ড 17 নম্বৰত কৈছে ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি 2024 চনত কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহিলা নিৰ্বাচিতৰ সংখ্যা সৰ্বাধিক আছিল অপশ্যন নম্বৰ গ পুডুচেৰী 18 নম্বৰ প্ৰশ্ন হৈছে কোনটো প্ৰতিষ্ঠানে ভাৰতীয় উৎপাদনৰ বাবে
উদ্যোগ 4.0 গ্ৰহণ আৰু কৌশলগত ৰোডমেপ শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছিল। অপশ্যন নম্বৰ খ ভাৰতীয় উদ্যোগৰ সংঘ CII। 19 নম্বৰ কৈছে শেহতীয়াকৈ RBIৰ প্ৰতিবেদন অনুসৰি 2024-25 চনত ভাৰতৰ GDPৰ বৃদ্ধিৰ আনুমানিক পৰিমাণ কিমান হ'ব? অপশ্যন নম্বৰ গ 6.6%। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটোৰ উত্তৰ জনাৰ আগতে আপোনালোকৰ অনুৰোধ, আপুনি যদি চেনেলটো নতুন হৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভাল ভাল ভিডিঅ' পোৱাৰ কাৰণে অৱশ্যই লাইক কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ সকলোকে। এইটো প্ৰশ্নৰ উত্তৰটো চোৱা। প্ৰশ্নটো আগতে চাওক কি কৈছে। 2025 চনত উত্তৰ প্ৰদেশে আয়োজন কৰা সংস্কৃত উৎসৱৰ বিষয়বস্তু কি? উত্তৰটো হৈছে অপশ্যন নম্বৰ গ মহামাৰী সংস্কৃত হামাৰী পহচান। তো আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ সকলোকে আৰু এবাৰ ধন্যবাদ জনাইছোঁ।